কেতিয়াও পোৱা নাছিলোঁ সেউজীয়া কঠিয়াৰ ওপৰত ট্ৰেক্টৰ চলাই। দেখিছিল নাই কেতিয়াবা আপোনালোকৰ জীৱনত? মই কিন্তু দেখা নাই কোনো চৰকাৰে ইমান জঘন্য কাম এটা কৰা নাছিল যে সেউজীয়া কঠীয়া, যি কঠীয়াৰ পৰা ধান হ'ব, যি কঠীয়াৰ পৰা চাউল হ'ব, যি চাউল খাই আমি জীয়াই থাকোঁ, সেই ধ্বংস কৰিব পাৰিছোঁ। আৰু তাতেতো শেষ হোৱা নাই। কি ৰাজনীতি চলিছে কেইবছৰত? বুলডোজাৰ ৰাজনীতি। বেছিভাগ মুছলমান কাৰণে আমি হাততালি দিম, ভাল হৈছে। তাৰমানে হিন্দু মবিলাইজ কৰাৰ চেষ্টা কৰিছে যে আমি মুছলমানৰে ঘৰ ভাঙিছোঁ। এতিয়া বহুতে কয় আমাৰ অসমীয়াৰো মিয়া নহয়, আমিতো মিয়া নহয়, কোনো মিয়া চিয়া নাই, পুঁজিপতিৰ আগত মিয়া অসমীয়া নাই। সকলোকে সমানভাৱে নিৰ্যাতন কৰে, সকলোকে সমানভাৱে শোষণ কৰে। তাৰ বিৰুদ্ধে আমি জাগিব লাগিব, গঢ়িব লাগিব। এইখিনিতে মই ডক্টৰ গোহাঁই আৰু মালাকৰৰ যিটো ভাষণ তাক সমৰ্থন কৰিছোঁ। কি আজিৰ প্ৰয়োজন কি? অৰাজনৈতিক সংগঠনেতো চৰকাৰ গঠন নকৰে। ভাৰতবৰ্ষৰ গণতন্ত্ৰ যিটো আজি ধ্বংসমুখত পৰিছে, সেই গণতন্ত্ৰ ৰক্ষা কৰিব পাৰে ৰাজনৈতিক দলবিলাকে। ৰাজনৈতিক দল অবিহনে গণতন্ত্ৰ অচল। গতিকে এই গণতান্ত্ৰিক দল অসমত যিকেইটা আছে বিজেপি বিৰোধী, সেইকেইটা ঐক্যবদ্ধ হোৱাকৈ তেওঁলোকে আহ্বান কৰিছে। মই সেইকাৰণে তেওঁলোকক সমৰ্থন কৰি দুষাৰ ওলাইছোঁ যে আমি ৰাজনৈতিক দলবিলাক আমাৰ নিজস্ব দৰ্শন থাকিব, নিজস্ব আদৰ্শ থাকিব। কিন্তু আজি মই ডাঠি ক'ব পাৰোঁ কোনো এটা ৰাজনৈতিক দলে অকলে অসমত বিজেপিৰ মোকাবিলা কৰিব নোৱাৰে। মই ডাঠি ক'ব পাৰোঁ সেই শক্তি কোনেও সৃষ্টি কৰিব পৰা নাই। বিজেপিৰ মূল শক্তি কি? বিজেপিৰ মুখখন কোন? মুখখন হৈছে RSS। যি RSS বিভিন্ন ৰঙত গাঁৱে ভূঞে ঘূৰি আছে, তেওঁ বিভিন্ন ৰঙত। সেই RSSৰ বিৰুদ্ধে আজি দুটা কথাটো সহজ নহয়। গুৱাহাটীত আমি টিভিৰ মুখত ওলাম, ইয়াতে একো নহ'ব। গাঁৱৰ ভিতৰত খবৰ লওকচোন কি কৰি আছে। ঘৰে ঘৰে ভোট দিলে তোমাৰ 5 কেজি চাউল নাপাবা, তুমি 1200 টকাও নাপাবা। ঘৰে ঘৰে সেই প্ৰচাৰ চলি আছে। সাধাৰণ মানুহ হয়তো চাউলটো পাইছে, বিনা পইচা বজাৰ কৰাটো 1200 টকা পাইছে। গতিকে সেইখিনি কথা যাব। কিন্তু সেই ৰাজ্যক কোনে বুজাব যে তেওঁলোকে কোনো বিজেপিয়ে নিজৰ ঘৰৰ পৰা সেই চাউল, সেই টকা দিয়া নাই, সেই টকা আমাৰ টকা, ৰাইজৰ টকা, ৰাইজৰ পৰা ৰাইজৰ টকা চৰকাৰৰ পুঁজিত জমা হয়। সেই কথাটো ক'ব লাগিব। কোনে ক'ব? RSSে ঘৰে ঘৰে যিটো কৈ আছে, আমিতো সেই ৰাইজক ক'ব লাগিব যে এই চাউল, এই টকা আপোনাৰ টকা, আপোনাৰ চাউল। কাৰণ প্ৰত্যেক বস্তু কিনোতে যিটো কৰ দিছে, ৰাস্তাই ঘাটে যিটো কৰৰ হেঁচা পৰিছে, ঔষধ কিনিবলৈ হৈছে, সেই টকাৰেই আপোনাৰ অন্তিমতি নিয়া টকাৰেই ক্ষুদ্ৰ এটা অংশ দিছে। গতিকে বিজেপিৰ টকা নহয়, এইটো আপোনাৰ মোৰ টকা। সেই কথা এতিয়া বুজাব লাগিব। এই বুজোৱা কামটো আমাৰ ৰাজনৈতিক দলবিলাকৰ যাৰ যিমান শক্তি আছে সেই এনেকুৱা কাম কৰিব লাগিব। কিন্তু আজি যিটো প্ৰয়োজন, যিটো তেখেতসকলে কৈছে, নাগৰিক সমাজৰ মঞ্চৰ পৰা যিটো কৈছে বিৰোধী দলৰ ঐক্য, আমি বহুদিন আগৰ পৰাই বিৰোধী দলৰ ঐক্য বিচাৰি আছোঁ। আজিয়েই নহয়, বহু বছৰ আগৰ পৰা। প্ৰথমতে বামপন্থী বিৰোধী ঐক্য, তাৰপিছত নহয় অকল বামপন্থী নোৱাৰে, সেইকাৰণে বাম গণতান্ত্ৰিক বৃহত্তৰ ঐক্য। বৃহত্তৰ ঐক্য কি? আজি বিজেপিৰ বিৰুদ্ধে বৃহত্তৰ ঐক্যৰ প্ৰয়োজন। যে বিজেপিয়ে সকলোকে ঘাত কৰি পেলে আমাৰ সংস্কৃতি, আমাৰ সভ্যতা, আমাৰ সংবিধান নামানে তেওঁলোকে। মই এদিন এটা ফেচবুকত দিছোঁ যে RSSৰ সংবিধান দিছে মনোসংহিতা। মনোসংহিতাত কি আছে জানে? এক জেগাত মানুহে যে যজ্ঞ কৰিব লাগিলে নিচৰ জাতিৰ পৰা ধান চুৰ কৰিব লাগিব। এইটো একটা মনোসংহিতাৰ কথাটো মোৰ কথা নহয়। নিচৰ জাতিৰ পৰা ধান চুৰ কৰি আনি যজ্ঞ কৰিব লাগিব। সেই মনোসংহিতা তেওঁলোকে তেওঁলোকৰ সংবিধান, তাৰ বিৰুদ্ধে আমি সেই দলটো যে কিমান নিশ্চয় দল, সেই দলে আজি আমাৰ দেশত
প্ৰথম অৱস্থাত সৃষ্টি কৰিলে। গতিকে আমি সেইসকলৰ বিৰুদ্ধে, সেই শক্তিটোৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন। মই সকলো ৰাজনৈতিক দলকে কৈছোঁ, আমি কিন্তু সদায় আছোঁ, বাকীকেইটা ৰাজনৈতিক দলক কৈছোঁ যে আপোনালোকৰ নিজস্ব যিটো শক্তি আছে, সকলো শক্তিৰে এটা ডাঙৰ শক্তি তৈয়াৰ কৰক। তৈয়াৰ কৰি যদি আমি ৰাইজৰ সন্মুখত থিয় দিব পাৰোঁ, তেনেহ'লে আজি যেনেকৈ ৰাইজ এটা আহিছে, গাঁৱে ভূঞে ৰাইজ আমাৰ পিছলৈ আহিব আৰু বিজেপি সম্ভৱ হ'ব।